তো হেল্ল' গাইজ, যিহেতু মই আপোনালোকক কৈছিলোঁ মই যোৱাৰ সময়ত এটা ব্লগিং কৰিম, সেইকাৰণে এতিয়াতো যাব ওলাইছোঁ, সেইকাৰণে পটাপট মই ব্লগিংটো কৰি দিওঁ এণ্ড আপোনালোকক দুটা বস্তু দেখাওঁ। যিহেতু আমাৰ কালী পূজা, আমাৰ ৰিলেটিভছ গোটেইকেইটা আহিছে এণ্ড মোৰ কাজিন ব্ৰাদাৰো আহিছে। মোৰ কাজিন ব্ৰাদাৰো আপোনালোকেতো বহুতবাৰ দেখিছে, মই দেখাইছোঁ, হ'লেও আৰু এবাৰ দেখাই দিওঁ দেই, তো বোলক দেখাওঁ। তো ফাৰ্ষ্টতেতো এয়া আমাৰ দৰ্শন, সৰু আছে, এয়া আমাৰ ভাস্কৰ দাদা, এয়া হ'ল আমাৰ তন্ময়, এয়া আমাৰ গোটেই লেডিজ পাৰ্টি, দীপাঞ্জলি মামী, বৰ্ষা মামী, মাই নাযায় আমাৰ, এয়া আমাৰ মামী। এণ্ড গাইজ আপোনালোকক মোৰ লুকটো দেখাওঁ বোলক। তো মোৰ লুকটোতো চিম্পল হয়, এইটো ফ্ৰক পিন্ধিছোঁ, এইটো ফ্ৰকটো কেনেকুৱা লাগে চাব দিয়ক। তো গাইজ এতিয়া মই এণ্ড কৰোঁ এইখিনিয়ে, এণ্ড শ্বৰ্ট খালোঁ গাইজ, সঁচা কৈছোঁ শ্বৰ্ট খালোঁ। এণ্ড এতিয়া এণ্ড কৰোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব, এতিয়া কাৰণে বাই বাই। এণ্ড গাইজ এটা কথা কওঁ দেই, আৰু তাৰমানে যিহেতু মই আপোনালোকক কৈছিলোঁ, মই পাহৰিছোঁ মই কৈছিলোঁ নে নাই, হ'লেও এবাৰ কৈ দিওঁ। তাৰমানে কি হৈছিলে, আমাৰ যোনে তাৰমানে ছাগলী দিয়ে বলিত, তেখেতক তাৰমানে ৰাতিপুৱালৈ থাকিবই দিয়ে। তো গাইজ যোনে তাৰমানে বলি দিয়ে, তাৰমানে যিজনে পাঠা দিয়ে বা ছাগলী দিয়ে, তেখেতেও তাৰমানে বলিত ৰাতিলৈকে থাকিব লাগে। এণ্ড তাৰমানে কালী পূজাৰ ফাৰ্ষ্ট ডে'টোত তাৰমানে পুৱাই হৈ যায় ৰাতিৰ পৰা। এতিয়া যেনেকুৱা, এতিয়া আমি বৰ্তমানতো এতিয়া আমি ঠগি দিব যাম, তাৰপিছত আৰু ঘৰত আহিম, আকৌ যাম। কিন্তু যিহেতু আমি বাচ্ছা পাৰ্টি হয়, সেইকাৰণে যিহেতু আমাৰ তন্ময়, ভাস্কৰ দাদা, মই এণ্ড দৰ্শন, যিহেতু আমি বেছি ৰাতিলৈকে থাকিব নোৱাৰিম, সেইকাৰণে মই এণ্ড আমাৰ গোটেই বাচ্ছা পাৰ্টি, মই, ভাস্কৰ দাদা, তন্ময় এণ্ড দৰ্শন, আমি আহি যাম ৰাতি। তেখেতে থাকিব, আমি অলপ এনেই পূজা চাই, কিন্তু যিহেতু আমাৰ পাণ্ড উঠে সেই কালী পূজাত, সেইকাৰণে পাণ্ড উঠে, সেই পাণ্ড উঠিলে 12টাত উঠে, কিন্তু বৰ্তমানটো হৈছে টাইম 9:13, নহয় 9:15 হৈছে চিধা। এতিয়া আমি যদি এতিয়া যাওঁ, আমি চিধা পুৱা আহিব লাগিব, 5:30, 4টা এনেকৈ আহিব লাগিব। সেইকাৰণে আমি বেছি দেৰিলৈকে নাথাকোঁ, আমি জাষ্ট অলপেই চাম, পাণ্ড নাচাওঁ, আমি জাষ্ট অলপ থাকিম এণ্ড আমি গোটেই বাচ্ছা পাৰ্টি গুচি আহিম। এণ্ড মোৰ বহুত টোপনি আহে, তাৰমানে বহুত টোপনি আহে ৰাতিলৈকে, যদি টোপনি মাৰিব নোৱাৰোঁ, সেইকাৰণে। এণ্ড গাইজ এটা সঁচা কথা কওঁ দেই, তাৰমানে মই এবাৰ 2021 আমাৰ কালী পূজাত, মই যেতিয়া সৰু আছিলোঁ তেতিয়াই মই পুৱা কৰি দিছিলোঁ গাইজ, মই অহাই নাছিলোঁ ঘৰত। মই এতিয়া এণ্ড কৰোঁ, এতিয়া কাৰণে বাই।